মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে কিছুমান কুৱেশ্যন লৈ আহিছো, যিবোৰ কুৱেশ্যন তোমালোকে সচৰাচৰ পৰীক্ষাত দেখি থাকা। সো বলা আমি আলোচনা কৰো, আৰু এইবোৰ কুৱেশ্যনেই তোমালোকৰ পৰীক্ষাত অহৰহ দিয়ে থাকে। সো ভাল কৰি নোট বনাই লবা, এইবোৰ কুৱেশ্যনে তোমালোকৰ আগন্তুক পৰীক্ষাত দেখা পাবা। 1 মাৰ্কৰ কাৰণে কুৱেশ্যন নম্বৰ 1 টো হ'ল why grafting is not possible in monocytal donous plants। অসমীয়াটো আছে, শুনি যাবা। একবীজপত্ৰী উদ্ভিদত জোড়া কলম কিয় সম্ভৱ নহয়? বহুতে ইম্পৰ্টেন্ট কুৱেশ্যন আহিব পাৰে এইবাৰ। 2 নম্বৰ, name the unicellular fungi which reproduces asexually by budding। মুকুলনৰ দ্বাৰা অযৌন প্ৰজনন কৰা এককোষী ভেঁকুৰবিধৰ নাম কি? 2016 আহিছিল, খুবেই ইম্পৰ্টেন্ট, নোট কৰিবা। 3 নম্বৰ কুৱেশ্যন, what is mean by clone? ক্লোন কাক বোলে? ইম্পৰ্টেন্ট, 2018 আহিছিল। 4 নম্বৰ, define the term apomixis। অসংগজননৰ সংজ্ঞা দিয়া, 2018 আহিছিল। what is conidia? conidia কি? 2020 আহিছিল। তাৰপিছত 6 নম্বৰ, give an example of endomycorrhiza। এবিধ অন্তঃমাইকোৰাইজাৰ উদাহৰণ দিয়া। এইটো আহিব পাৰে এইবাৰ, নোট কৰিবা। 7 নম্বৰ কুৱেশ্যন, যৌন আৰু অযৌন প্ৰজনন কাক বোলে? খুবেই ইম্পৰ্টেন্ট, চান্স আছে আহাৰ। 8 নম্বৰ কুৱেশ্যন, name the plant parts from where seed and fruits are formed। উদ্ভিদৰ কোন অংশৰ পৰা বীজ আৰু ফলনৰ গঠন হয়? খুবেই ইম্পৰ্টেন্ট কুৱেশ্যন। 9 নম্বৰ, name a multicellular invertebrate which reproduce asexually by budding। অযৌন প্ৰজনন পদ্ধতিৰ কোষ মুকুলোদ্গম প্ৰক্ৰিয়াৰ প্ৰজনন ঘটোৱা আৰু দণ্ডী বহুকোষী প্ৰাণী এটাৰ নাম লিখা। ইম্পৰ্টেন্ট আছে। 10 নম্বৰ, what is life span? জীৱনকাল কি? তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে পঢ়িবা আৰু। 11 নম্বৰ, name two post fertilization events। নিষেচনৰ পিছত দুটা প্ৰক্ৰিয়াৰ নাম লিখা। খুবেই ইম্পৰ্টেন্ট, most ইম্পৰ্টেন্টটো আহিব পাৰে। তাৰপিছত 2 নম্বৰ কুৱেশ্যন আছে, give me a living cell of any plant and I will give you 1000 plants of the same type, is it scientifically possible? Justify the statement। এইটো 2013 আহিছিল। আচলতে এনেকুৱা ধৰণৰ কুৱেশ্যন বৰ্তমান অহা দেখা নাযায়, তথাপিও ইম্পৰ্টেন্ট আছে। 2 নম্বৰ, why do internode segment of a sugarcane fails to propagate vegetatively even when they are in contact with damp soil। এজোপা কুঁহিয়াৰৰ অংশ সেমেকা মাটিৰ সংস্পৰ্শত থাকিলেও অংগজ প্ৰজনন কৰিবলৈ সক্ষম কিয় নহয় লিখা। তো কুৱেশ্যনটো অলপমান ইম্পৰ্টেন্ট দেখা পোৱা গৈছে, পঢ়িবা। আৰু এইটো 2014 আহিছিল। তাৰপিছত 3 নম্বৰ, how many types of artificial asexually reproduction found in plants? which type of plants showing grafting? উদ্ভিদত কিমান প্ৰকাৰৰ কৃত্ৰিম অযৌন প্ৰজনন পোৱা যায়? কোনবিলাক উদ্ভিদত কলম কৰিব পাৰি? এই কুৱেশ্যনটো ইম্পৰ্টেন্ট হয় 2 মাৰ্কৰ কাৰণে। ইয়াৰে ছেকেণ্ড পাৰ্টটো যিটো আছে, which type of plants showing grafting, কোনবিলাক উদ্ভিদত কলম কৰিব পাৰি, এইটো ইম্পৰ্টেন্ট হয়, চাবা এইবাৰ। তো ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু কমেন্ট কৰিবা ইয়াৰ পিছত কোনটো চেপ্টাৰৰ লাগিব। তোমালোকৰ ভাল কৰি 1 নম্বৰ আৰু 2 নম্বৰৰ কাৰণে বাছনি কৰি আমি এই চেনেলটোত আপলোড কৰি দিম। সো আগন্তুক ভিডিঅ'বোৰ পাবৰ কাৰণে নটিফিকেশ্যন অন কৰি ৰাখিবা। ধন্যবাদ।